আমাৰ অসম বিধানসভাৰ অধ্যক্ষ আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমৰ সন্মানীয় বিধায়কসকলৰ এটা সজাতি দল আমাৰ সেক্ৰেটাৰিয়েট আৰু আমাৰ এছেম্বলিলৈ আহিছে। মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু বিশেষ কিছুমান স্কিমছ বা কিছুমান প্ৰজেক্ট তেখেতসকলে ভিজিট কৰিছে যোৱাকালিৰ পৰা। আমাৰ কোকৰাঝাৰতো কিছুমান জনসংখ্যা যিখিনি আছে তেখেতসকলৰ বিভিন্ন সমস্যাৰ লগত জড়িত কিছুমান প্ৰজেক্টবিলাক চাব। মই ইয়াৰ কাৰণেও আদৰণি জনাইছোঁ। বিশেষভাৱে যোৱা বছৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে কোকৰাঝাৰত এটা এছেম্বলি সেশন ইয়াতে হ'ব লাগে আৰু সেই সময়ৰ পৰাই আমাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াই আমাক গাইড কৰিছিলে। সেই হিচাপে আমাৰ আন্তঃগাঁথনিৰ যিটো প্ৰিপাৰেশ্যন এইটো আমি অলমষ্ট কৰিলোঁ আৰু ইয়াত হয়তো 10 to 20% অলপ ইফাল সিফাল কৰিব লগা হ'ব, সেইখিনি আমি কৰিবলৈ প্ৰস্তুত আছোঁ। আজিৰ সময়ত মই অসমৰ ভিজনাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ। অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো জাতি জনগোষ্ঠীয়ে একেলগে থাকিব বিচাৰে, কিন্তু যোৱা সময়ত বিভিন্ন কাৰণত এই জনগোষ্ঠীবিলাকে অলপ দুখত আছিলে, কোনোবা শংকাত আছিলে, কিন্তু আজিৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰত অসম এছেম্বলিৰ ঐতিহাসিক এটা সেশন ইয়াত কোকৰাঝাৰত বহিব। সেইটো আমাৰ কাৰণে খুব আনন্দৰ বিষয়। এইটো আমাৰ সমন্বয় আৰু অনাগত দিনত অসমখন উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিজন ইয়াত যথেষ্ট সহায় কৰিব বুলি মই আশা কৰিছোঁ। মই বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণ আৰু সকলো জাতি জনগোষ্ঠীৰ হৈ মই আদৰণি জনাইছোঁ আৰু সেই দিনলৈকে আমি বাট চাই আছোঁ যে সেই ঐতিহাসিক দিনটো আমাৰ ওচৰলৈ আহিব আৰু সেই দিনত আমি অকল অসম বিধানসভাৰ কেনেকৈ ইয়াত চলিব বা কেনেকৈ আলোচনাবিলাক কৰে এইটো আমাৰ অঞ্চলৰ ৰাইজে দেখাৰ লগতে আমাৰো এটা ভালকৈ এছেম্বলিটো কেনেকৈ চলাব লাগে, গভৰ্নেন্স চিষ্টেমটো কেনেকৈ চলাব লাগে, ইয়াৰ ক্ষেত্ৰত যথেষ্ট আৰু মাৰ্গদৰ্শন হ'ব, মই এইটো আশা কৰিছোঁ। মই আপোনালোকক সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ যিটো সজাতি দল তেখেতসকলকো মই আদৰণি জনোৱাৰ লগতে বহুত বহুত ধন্যবাদ জনাইছোঁ।